মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিকো কেৰেপ নকৰে মাটিৰ দালালে নিৰ্বিঘ্নে কৰি গৈছে ভূমিৰ জালিয়াতি এবাৰ কামৰূপৰ পছৰিয়াত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি ভাই শহুৰ শশধৰ কলিতাৰ অজ্ঞাতে ভাই বোৱাৰী ৰেণু কলিতা আৰু ভতিজাক আদিত্যই জালিয়াতি সংঘটিত কৰি বিক্ৰী কৰিলে 1-2 বিঘা ভূমি পছৰিয়া দলৰ পথাৰ গাঁৱৰ 96 নং পট্টা আৰু 533 নম্বৰ দাগৰ ভূমিখিনিৰ জালিয়াতিত সহযোগ কৰাৰ অভিযোগ উঠিছে দুই মাটি দালালৰ বিৰুদ্ধে জনৈক প্ৰদীপ কলিতা আৰু মিনহাজুদ্দিন আহমেদে এজাহাৰকাৰীৰ সহি জালিয়াতি কৰাৰ উঠিছে অভিযোগ ঘটনা সংক্ৰান্তত শশধৰ কলিতাই দদৰা আৰক্ষী চকীত দাখিল কৰিছে এখন এজাহাৰত ৰেণু কলিতা আদিত্য কলিতা প্ৰদীপ কলিতা মিনহাজুদ্দিন আহমেদ আৰু ভূমিখিনিৰ ক্ৰেতা সুশীল কুমাৰ জৈনৰ বিৰুদ্ধে কৰা হৈছে অভিযোগ এইসকল মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ ভুক্তভোগীৰ কামৰূপ আৰক্ষীয়ে ৰাজনৈতিক শক্তিৰে বলিয়ান মাটিৰ দালাল প্ৰদীপ কলিতা আৰু মিনহাজুদ্দিনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মাটি মোৰ খুৰীমা মানে মদন কলিতাৰ ৱাইফে আপোনাৰ বিক্ৰী কৰি দিছে কেইটামান 2 চক্ৰৰ লগত লগ লাগি 1 বিঘা 2 গঠা 10 লাচা মাটি আছিল 96 পট্টা নম্বৰ দাগ নম্বৰ 533 তেওঁলোকে মাটিটো বিক্ৰী কৰাই দিছে এইটো মাটিটো কিনিছে সুশীল কুমাৰ জৈন মানে দালাল চক্ৰ এটাত পৰি তেওঁক নগৰৰ পৰা মাটি আনি কিনে মানে ভুৱা স্বাক্ষৰ দি কিনে ইয়াতে আছে 16জন মানুহৰ ভুৱা স্বাক্ষৰ দি কিনে এইটো মাটিটো বিক্ৰী কৰাই দিছে ইয়াতে দালাল আছে এইবিলাক চহী আছে দালাল আছে মন্টু কলিতা তেওঁক প্ৰদীপ কলিতা বুলিও জানে আৰু মিনহাজুদ্দিন তেওঁলোকে মানে মাটিটো বিক্ৰী কৰাইছে মই মানে কি ন্যায় পাবৰ কাৰণে এইটো থানাতো গৈছোঁ থানাত এজাহাৰ দিয়া গৈছে আকৌ চাৰ্কল অফিচতো মই এপ্লিকেশ্যন দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে দালাল নাই মাটিৰ দালাল নাই চব জেলত ভৰাই দিছোঁ কিন্তু তেওঁৰ গৃহ সমষ্টি এতিয়া এৰিছে এৰিলেও তেওঁৰ গৃহ সমষ্টি তেওঁ দালাল নাই বুলি কয় কিন্তু গৃহ সমষ্টিতে দালালে এতিয়া মাটি বেলেগৰ পৰা বেলেগে বিক্ৰী কৰাই আছে মই বিশেষকৈ বেছি নকওঁ মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিম যে তেওঁ দালালবিলাকক জেলত ভৰাই দিয়ে যেন অতি কম সময়ৰ ভিতৰত কাৰণ ইহঁতে আকৌ বেলেগৰ অনিষ্ট কৰাৰ সম্ভাৱনা আছে আজি মোক কৰিছে কাইলৈ আৰু কাৰোবাক কৰিব যে মই মুখ্যমন্ত্ৰী মহোদয় জানো তেখেতসকলক দালালবিলাকক নাম কেইজন ক'লোৱে তেওঁলোকক জানো জেলত ভৰাই দিয়ে এইটো পছৰিয়া দলৰ পথাৰৰ হয় ৰাজা চক্ৰটো হ'লে আমাৰ হাজো ৰাজা চক্ৰ তেহেঁতক মণ্ডলে ফটো মাৰিব অহা টাইমত মই হাতেলিতে ধৰাৰ বাবেহে এইটো পালোঁ নহ'লে তেওঁলোকে এইটো নোচোৱাকৈ গোটেই মাটিটো বিক্ৰী তেওঁলোকৰ যিটো ফৰ্মেলিটি সেইটো কৰিয়ে দিলে হয় আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা কওঁ ৰাজা চক্ৰৰ যিটো চক্ৰ বিষয়া তেহেঁতৰো ভুল আছে তেহেঁতৰ কৰ্মৰ গাফিলতি আছে তেওঁ চাব লাগিছিল 16জন মানুহে স্বাক্ষৰ কৰাটো হয় নে নহয় তেওঁ কোনো নোচোৱাকৈ খালি কি ফাইলটো পাছ কৰি দিলে নহয় তেহেঁতেও নিশ্চয় পইচা পাইছে তাৰ কাৰণে মাৰোৱালী পইচা দিছে তেওঁ পাছ কৰাই দিছে মুখ্যমন্ত্ৰী মহোদয় জানো চব তন্নকৈ চাই এইটো তোমালোকে মাৰোৱাৰী আছিল সুশীল জৈন তেহেঁতে যিটো পটা হোল্ডাৰ যাৰ ভাগত মাটিটো আছে তেওঁকতো সোধা পোছা হোৱা নাই তেওঁ বিক্ৰী কৰা নাই যেতিয়া তেওঁকতো আমি মাটি দখল নিদিওঁ যেতিয়া তেওঁ আমাক সুধিব লাগিছিল বা মাটিটো আপোনালোকে বেচিব নে নেবেচে আমাৰ দখলত আছে যেতিয়া মাৰোৱালী সুশীল জৈনে এই মাটিটো তেওঁ দখল কৰিব নোৱাৰিব কাৰণ সেইটো তেওঁৰ কাৰণে তেওঁ আইনী ব্যৱস্থা লওক আমিও আইনী ব্যৱস্থা লওঁ নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।